খোলা অংশৰ ওপৰত আমি মথাউৰি বনাবৰ বাবে সিদ্ধান্ত লৈছো। তাৰ ফলত এই অঞ্চলৰ ৰাইজৰ বানপানীৰ পৰা তেওঁলোকে ৰক্ষা পাবৰ বাবে সক্ষম হ'ব। নলবাৰী মেডিকেল কলেজলৈকে যাবৰ বাবে হাইৱেৰ পৰা এখন আমি উৰণীয়া সেতু বনাবৰ বাবে সিদ্ধান্ত লৈছো, যাতে যিটো তাতে অলপ এক্সিডেণ্ট স্পট এটা বনি আছে, আমি যাতে ফ্লাইঅভাৰ এখন বনাই হাইৱেৰ পৰা আমি বিশ্বকৰ্মা পথত যাতে আমি গৈ অৱতীৰ্ণ হ'ব পাৰোঁ। ফাইনেলি আমাৰ ইয়াত যিখন ষ্টেডিয়াম বনাই থকা হৈছে, ষ্টেডিয়ামখনক আমি নৰ্থ কামৰূপ ষ্টেডিয়াম আৰু গৰ্ডন স্কুলৰ দুইখন ফিল্ডক লগাই আমি নলবাৰীত এখন আটক ধুনীয়া ক্ৰীড়া ষ্টেডিয়াম আমি বনাবৰ বাবে সিদ্ধান্ত লৈছো। আৰু এইটো PWD ডিপাৰ্টমেণ্টে গ্ল'বেল হেডৰ পৰা কৰিব, যাতে ধনৰ অসুবিধা নহয়। আপোনালোকে জানে যে L&Tৰ লগত লগ লাগি আমি ধনজনাত খুব ডাঙৰ স্কিল চেণ্টাৰ এটা কৰিব গৈ আছো। তাৰো আজি কেবিনেটে অনুমোদন কৰে, যিটো এখন ভাল স্কিল চেণ্টাৰ এটা হ'ব আৰু খুব ষ্টেট অফ আৰ্ট এটা স্কিল চেণ্টাৰ আমি ধনজনাত নিৰ্মাণ কাম চলি আছে। তাক আজি কেবিনেটে গোটেইখিনি অনুমোদন দিয়ে আৰু এইটো এটা খুব ষ্টেট অফ আৰ্ট স্কিল চেণ্টাৰ।